অমৰ সৃষ্টি সত্ৰীয়া নৃত্য দিল্লী বিশ্ববিদ্যালয়ৰ বিশেষ পাৰদৰ্শিতা শিতানৰ শীৰ্ষত সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে উজলিল অসম কন্যা বহনা আকৰ্ষণা দিল্লী বিশ্ববিদ্যালয়ৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ চমুকৈ ইচিএৰ অধীনৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য শাখাত শীৰ্ষস্থান দখল কৰিছে অসমৰ সত্ৰীয়া নৃত্যই অসম কন্যা বহনা আৰু আকৰ্ষণাই এই শাখাৰ সত্ৰীয়া নৃত্যত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে শীৰ্ষৰ দুটা স্থানেই দখল কৰিবলৈ সক্ষম হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ বিশেষ পাৰদৰ্শিতা শিতানৰ শীৰ্ষত দুই অসম কন্যা 1200 শিক্ষাৰ্থীক চেৰ পেলাই শীৰ্ষত বহনা শইকীয়া দ্বিতীয় স্থানত আকৰ্ষণা জ্যোতি ভূঞা সত্ৰীয়া নৃত্যই যে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছে লগতে দ্বিতীয় স্থানো পাইছে হেতুত মই বিৰাট গৌৰৱান্বিত অনুভৱ কৰোঁ আৰু মোৰ হেতু বহুতে ভাল লাগিছে যে মই মানে তাৰে এটা পাৰ্ট হয় অনুভৱ কৰোঁ আৰু মোৰ হেতু বহুতে ভাল লাগিছে যে মই মানে তাৰে এটা পাৰ্ট হয় কৰিব পাৰিছোঁ আৰু মই সাগে যদি মই মেৰিটত পালোহেঁতেন সাগে মোৰ ইমান ভাল নালাগেহেঁতেন যিমান মোৰ এতিয়া ভাল লাগিছে সত্ৰীয়া নৃত্যৰে মই এডমিশ্যন পোৱাৰ কাৰণে অসমীয়া মানুহৰ কাৰণে খুব এটা গৌৰৱ কৰা বিষয় এটা হয় আৰু খুবেই বেছি ভাল লাগিছে দেৰ ৱেৰ ছ' মেনি ডান্স ফৰ্মছ লাইক ভাৰত নাট্যম কথক কুচিপুডি ভেৰাইটি ওড়িশী ষ্টিল সত্ৰীয়া নৃত্যই ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰেংক দুটাই সত্ৰীয়া নৃত্য খুবেই ভাল লাগিছে ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিতানত আবেদন কৰা মুঠ 1200 শিক্ষাৰ্থীক চেৰ পেলাই শীৰ্ষৰ দুটা স্থান দখল কৰিবলৈ সক্ষম হোৱা বহনা আকৰ্ষণাই ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে বহনা আৰু আকৰ্ষণাৰ এই সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ ইপিনে সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি শইকীয়াৰ তত্ত্বাৱধানত বহনা শইকীয়াই শিকিছিল সত্ৰীয়া নৃত্য অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শন কৰি দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছে বহনাই আকৰ্ষণা জ্যোতি ভূঞাক সত্ৰীয়া নৃত্যৰ আদিপাঠ শিকোৱা বিশিষ্ট নৃত্যশিল্পী নৰেন চন্দ্ৰ বৰুৱাও আকৰ্ষণাৰ এই সফলতাত যথেষ্ট সুখী গৌৰৱান্বিত আকৰ্ষণা একচুৱেলি তাই মই 3 বছৰৰ পৰাই পাইছোঁ আৰু বিশেষকৈ মই মাক দেউতাকৰ কথা ক'ব লাগিব আজি মই তেওঁলোকক 10 বছৰে পাই আহিছোঁ তেওঁলোকৰ যিটো আগ্ৰহ তেওঁলোকে যেনেধৰণে আকৰ্ষণাক আগবঢ়াই নিছে সেইটো সঁচাকৈ ক'বলগীয়া গতিকে আজি সেই কষ্টটো সাৰ্থক হৈছে সৰুৰে পৰা নৃত্য চৰ্চা কৰি অহা আকৰ্ষণা ভূঞাই সত্ৰীয়া নৃত্যত বিশাৰদ ডিগ্ৰী লাভ কৰিছে গুৱাহাটীৰ ৰাজগড়ৰ নিবাসী বহনা শইকীয়া মনোৰঞ্জন শইকীয়া আৰু ললিতা লহকৰৰ জীয়ৰী ইপিনে আকৰ্ষণা জ্যোতি ভূঞাৰ পিতৃ আছাম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ আৰু মাতৃ বিশিষ্ট ডিজাইনাৰ জ্যোতি ভূঞা দুয়োগৰাকী প্ৰতিভাধৰ ছাত্ৰীলৈ প্ৰাগ নিউজৰ আন্তৰিক অভিনন্দন দিল্লীৰ পৰা সাৰস্বত গোস্বামীৰ সহযোগত ৰিন্তু হাজৰিকা আৰু পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী